গাহৰি পালনেৰে স্বাৱলম্বী এজন যুৱকৰ কাষত মই এই মুহূৰ্তত উপস্থিত আছোঁ। উজনি অসমৰ চৰাইদেউ জিলাৰ ঐতিহাসিক যি বৰহাটত মই উপস্থিত আছোঁ। আৰু বৰহাটত এখন গাহৰি ফাৰ্ম আছে, যিখন ফাৰ্মত আচলতে বিশেষভাৱে পোৱালি উৎপাদনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি আহিছে এজন যুৱকে। তেওঁৰ নাম হৈছে চিত্তৰঞ্জন গগৈ। তেওঁ শিক্ষা দীক্ষাৰে তেওঁ শিক্ষিত হোৱাৰ পিছতে তেওঁ আচলতে ফাৰ্মিঙত তেওঁ বিশেষ গুৰুত্ব দি আহিছে। আৰু আজিৰ দিনটোত আমি সেই তেওঁৰ ফাৰ্মখন আমি উপস্থিত হৈছোঁ। CRG এগ্ৰ' ফাৰ্ম বুলি তেওঁ কৈছে, ফাৰ্মত উপস্থিত আছোঁ। তাত আচলতে যথেষ্ট সংখ্যক পোৱালি ইয়াত বিশেষকৈ আপোনালোকে পাব, গাহৰি যিকোনো উন্নত জাতৰ পোৱালি আপুনি পাব। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে এতিয়া সামগ্ৰিক যিটো পৰিৱেশটো দেখুৱাইছে, এনেধৰণে আচলতে তেওঁ যিখন ফাৰ্ম ইয়াত আচলতে গঢ়ি তুলিছে। বিভিন্ন সমস্যাৰ মাজতো তেওঁ আচলতে বৰহাটৰ দৰে স্থানত সুন্দৰকৈ যিখন তেওঁৰ ফাৰ্ম তেওঁ গঢ় দিয়াৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিছে। আজি 2018 চনৰ পৰা তেওঁ সেই তেওঁলোকৰ যি ফাৰ্মৰ যি আচলতে কাৰ্যটো আৰম্ভ কৰিছিল, আৰু আজিৰ দিনটোতো সেই ফাৰ্মখন চলি আছে। এই মুহূৰ্তত দেখিছে সুন্দৰ আচলতে পোৱালি ইতিমধ্যে গাহৰি পোৱালি দিছে, আৰু দেখিছে 10-12টাকৈ পোৱালি দিছে। মুঠৰ ওপৰত এই ফাৰ্মখনত যথেষ্ট পোৱালি আছে। তেওঁৰ মুখেৰে জানিম কিমান পোৱালি উৎপাদন হয় বা ক'ৰ লৈ আছে ইয়াৰ পৰা উৎপাদিত আচলতে গাহৰিসমূহ পোৱালিসমূহ নিয়া হয়, এই কথাখিনি জানিম। আৰু সেই যুৱকজনক মই পোনপ্ৰথমে চিনাকি কৰাই দিব বিচাৰিছোঁ। প্ৰাং নিউজৰ তৰফৰ পৰা মই স্বাগতম জনাইছোঁ তোমাক পোনপ্ৰথমে। ধন্যবাদ। কি ক'বা আচলতে এই যিখন ফাৰ্ম খোলাৰ যিটো মন কেনেদৰে আহিল? একচুৱেলি আমি সৰু দেউতাৰ যিহেতু কৃষিৰ ক্ষেত্ৰত আমাৰ কৰি আছিলে, মোৰ ইয়াত দিল্লীৰ পৰা পঢ়া শুনা কৰাৰ পিছত মই 18 চনত ইয়াত আৰম্ভ কৰিছিলোঁ গাহৰি ফাৰ্মখন। আৰু এতিয়া যথেষ্ট ইয়াত সুফলে পাইছোঁ আমি। হয়, 18 চনৰ পৰা আৰম্ভ কৰিছোঁ। হয়। কিমান কিমান পোৱালি আছে পোৱালি আজিৰ দিনত কিমান পোৱালি আছে আজিৰ দিনটোলৈকে এতিয়ালৈকে? বৰ্তমান মোৰ এতিয়া প্ৰেজেণ্ট ষ্টক আছে পোৱালিৰ ক্ষেত্ৰত 60টামান। 60টামান আছে। হয়। এই পোৱালিসমূহ কিমান দামত বিক্ৰী হয়? মই 4,500 টকাত বিক্ৰী কৰোঁ। 4,500 টকা। এই যিটো ফাৰ্মিঙৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ জৰিয়তে এজন যুৱক বা এটা পৰিয়াল বা চলাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হয়নে? যদি বৈজ্ঞানিকভাৱে ভাল ধৰণে পৰিচালনা কৰা হয়, মই ভাবোঁ ইয়াৰ পৰা চলিব পৰা যায়, চলিব পাৰি। ধুনীয়াকৈ চলিব। মই যদি সুধোঁ মাহেকীয়া হিচাপত যদি সুধোঁ যে মন্থলি যিমান আপোনাৰ গাহৰি আছে, গাহৰি পোহপাল কৰি আপুনি কিমান উপাৰ্জন হয়? 50,000 পৰা 60,000 টকা 50,000 পৰা 60,000 উৎপাদন ধুনীয়াকৈ হেৰি কৰিব পৰা যায়। আপোনাৰ এই পোৱালিসমূহ তাৰমানে কোন স্থানলৈ আপুনি নিয়ে পঠিয়াই? ওচৰৰ অঞ্চলতো দিওঁৱেই, তাৰোপৰি মই অৰুণাচল, নাগালেণ্ড আৰু শিৱসাগৰ তেনেকৈ এবাৰ ডিব্ৰুগড় সেইবোৰ চাইডেও বিক্ৰী কৰা হয়। মাংসৰ ক্ষেত্ৰত আপুনি গাহৰি বিশেষ গুৰুত্ব কিয় দিয়া নাই? মাংসৰ যিটো ধৰি লওক আপুনি প্ৰায় পোৱালি উৎপাদনে দেখিছোঁ, মাংসৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিয়া নাই নে আপুনি কেৱল পোৱালিৰ ক্ষেত্ৰতে আপুনি গুৰুত্ব দিছে? এইখন মোৰ মেইনলি ব্ৰিডিং ফাৰ্ম। এতিয়া বিশেষকৈ আমি এতিয়া মাংসৰ ওপৰতো গুৰুত্ব দিছোঁ, যিহেতু মই এটা ৰিটেইল আউটলেট খুলিছোঁ ইয়াতে বৰহাটতে খুলিছোঁ। এতিয়া ফেটনাৰ ক্ষেত্ৰতো মই গুৰুত্ব দিছোঁ। হয়। কি ক'ব যিসকল যুৱ প্ৰজন্ম হিচাপে দিল্লীত পঢ়ি অহাৰ পিছত আপুনি কৃষি কৰ্মৰ লগত জড়িত হ'ল, চাকৰিমুখী নহয়, আজিৰ দিনত গাহৰি ফাৰ্ম কৰিছে বা আৰু ভৱিষ্যতে আৰু বিভিন্ন পৰিকল্পনা আছে বুলি কৈছে, কি ক'ব উঠি অহা নৱপ্ৰজন্মক কি ক'ব গাহৰি ফাৰ্মৰ জৰিয়তে এই যিটো পোৱালি যিটো উৎপাদনৰ ক্ষেত্ৰত কৰি পিনে মানুহ স্বাৱলম্বী হ'ব পাৰে, এই ক্ষেত্ৰত কি ক'ব প্ৰাং নিউজৰ জৰিয়তে? অকল গাহৰি ফাৰ্ম বুলিয়ে নহয়, কৃষি ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কাম আমি হাতত ল'ব পাৰোঁ। বিশেষকৈ এই কামবোৰত আমাৰ স্বাধীনতা থাকে, নিজাববীয়াকৈ গোটেই কাম কৰিব পৰা যায়, লগতে ষ্টাফো ৰাখিব পৰা যায়, যে বিশেষকৈ এতিয়াৰ যিসকল সংস্থাপনো দিব পৰা যায়। বিশেষকৈ এতিয়া যিসকল ল'ৰা বাহিৰৰ পৰা আহিলে, তেওঁলোকে কৃষি কৰ্ম কৰিলে যথেষ্ট ইয়াতে থাকি পিনি মানে নিজক গঢ় দিব পাৰিব বুলি মই ভাবোঁ। সুন্দৰকৈ নিশ্চয় আচলতে তেওঁ জনালে এনেধৰণে আচলতে তেওঁ যিখন ফাৰ্ম তেওঁ গঢ় দি তুলিছে। আৰু মই তেওঁৰ পৰা জানিম যে আপোনাৰ ইয়াত কি প্ৰজাতি আচলতে গাহৰি আছে আপোনাৰ? মোৰ ওচৰত আছে এতিয়া লাৰ্জেট য়ৰ্কশ্বায়াৰ, হেম্পশ্বায়াৰ আছে, বিশেষকৈ এই দুটা প্ৰজাতি আছে। হয়। ইয়াৰ পৰা যদি কোনোবাই পোৱালি নিব বিচাৰে মিনিমাম দাম কিমান ক'লে আপুনি? 4,500 টকাত বিক্ৰী কৰে। 4,500 টকাত বিক্ৰী কৰে। হয়। নিশ্চয় এই মুহূৰ্তত আপোনালোকে গম পালে যে আচলতে যিখন ফাৰ্ম তেওঁৰ দিল্লীৰ দৰে ঠাইত তেওঁ শিক্ষা গ্ৰহণ কৰাৰ পিছতো এই ফাৰ্মখন খুলি তেওঁ নিজৰ যি জীৱিকাৰ পথ তেওঁ সুকলমে তেওঁ উলিয়াই লৈছে। আৰু এই ফাৰ্মলৈ আহিলে আপুনি যদি পোৱালি প্ৰয়োজন হয়, বিশেষকৈ গাহৰি পোৱালি যদি প্ৰয়োজন হয় উন্নত মানৰ যুগৰ পৰা, তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে। আৰু বৰহাটৰ আচলতে এই মূল স্থানতে আছে, যি বৰহাটলৈ আহিলে আপুনি পোৱালি পাব। আৰু এনেধৰণে আচলতে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এনেধৰণেই আচলতে যুৱকসমূহে যদি আগবাঢ়ি আহে, তেতিয়াহ'লে নিশ্চয় চাকৰিমুখী নহৈ এনেধৰণৰ ব্যৱসায়ৰ জৰিয়তেও গাহৰি পোহপাল কৰিও আচলতে নিজৰ জীৱিকা যে স্বাৱলম্বিতাৰ পথ যে বাছি ল'ব, সেয়া এক জ্বলন্ত উদাহৰণ। হয়।